নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ আগত পঞ্চমী ৰবিদাস অন্য এটা ভিডিঅ' লৈ সাজু হৈছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে আপোনালোকে মোৰ ইউটিউব চেনেলটো নতুনকৈ পাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব অন্য এজন ব্যক্তিয়ে পোৱাকৈ। আৰু আপোনালোকে মোক মৰম আশীৰ্বাদ দিব অন্য এটা ভিডিঅ' বনোৱাকৈ, আৰু আপোনালোকে মোক সহায় সহযোগ কৰি যাব মই যাতে ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত দিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে মোক সদায় মৰম আশীৰ্বাদ দি যাওক। মই চেষ্টা কৰি যাওঁ আপোনালোকৰ অন্য নতুন ভিডিঅ' দিবৰ কাৰণে। সেয়েহে আহক ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আৰু আপোনালোকে চাব, সম্পূৰ্ণকৈ চাব, কাটি নাচাব ভিডিঅ'টো।
বন্ধুসকল, এই দেখিছে মই আপোনালোকক ঢেকীয়া ভাজি বনোৱাৰ আইটেম দেখাইছোঁ আৰু আপোনালোকে সকলোৱে চাব আৰু সকলোৱে আপোনালোকে ভিডিঅ'টো চাই কেনে পাব কমেণ্টত লিখিব। মই বুট কেইটামান প্ৰথমে ভাজি লৈছোঁ আৰু ইয়াৰ লগতে ঢেকীয়া মিক্স কৰি দিম আৰু ঢেকীয়া বুটে ধুনীয়াকৈ ভাজিম তেলতে। আৰু ইয়াৰ খোৱাৰ আইটেম মই যা যোগাৰ কৰি লৈছোঁ ৰাতি সাঁজৰ কাৰণে। আপোনালোকে নিশ্চয় বুট আৰু ঢেকীয়াৰ লগত ভাজি মেলি খাইছে আৰু খাই পাইছে, আপোনালোকে নিশ্চয় ভাল লাগে আৰু মোকো ভাল লাগে। সেয়েহে মই আজি বনাব লৈছোঁ আৰু বনাই আছোঁ, সেয়েহে আপোনালোকক দেখাইছোঁ ভিডিঅ' আকাৰে। আপোনালোকে সকলোৱে চাব ভিডিঅ'টো আৰু আপোনালোকেও কেতিয়াবা বনাই খাব পাৰিব। মই চৌকাতে বনাইছোঁ, এই দেখিছে আপোনালোকে নিশ্চয়। আৰু মই এনেকৈ জুই জ্বলাইছোঁ দেখিছে, অলপ কমকৈ জ্বলাই দিছোঁ আৰু মই ঢেকীয়া বুটখিনি ধুনীয়াকৈ ভাজি আছোঁ আৰু ভাজি হ'লে নমাই দিম। এয়া মই খৰিটো ঠিক কৰিছোঁ, আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'সমূহ চাইছে। দেখিছে আপোনালোকে মই বুটখিনি ভাজি আছোঁ আৰু এতিয়া বুটখিনি ভজা হ'লে ইয়াতে মই ঢেকীয়া দি দিম। আপোনালোকে এয়া চাইছে মই বুটখিনি অলপ সিজা লেখীয়া হৈছে। এতিয়া মই বুটখিনি ভাজি আছোঁ। তাৰপিছতে মই এতিয়া ইয়াতে ঢেকীয়াবিলাক দি ভাজিব লাগিব। তাৰপাছতে ধুনীয়াকৈ সিজাৰ পাছত নমাই খোৱাৰ ব্যৱস্থা কৰিব লাগিব। এই দেখিছে আপোনালোকে হালধি অকণমান কম হ'ল, মই দি দিছোঁ যিহেতু বুটখিনিতে নিদিলে অকণ বেয়া লাগিব কালাৰটো। সেয়ে মই বুটখিনি ভাজা হৈছে, অকণমান আছে আৰু এয়া চাওক মই ঢেকীয়াখিনি ইয়াতে দি লওঁ। ইয়াত দিছোঁ ঢেকীয়াখিনি আৰু ইয়াত ঢেকীয়াখিনি ধুনীয়াকৈ বাছি মেলি কুটি মেলি লৈছোঁ আৰু ইয়াত দি দিছোঁ। আপোনালোকে দেখিছে নিশ্চয়, এইখিনি চিনিও পাইছে ঢেকীয়া হয় বুলি। আৰু এতিয়া মই লৰাই দিম ধুনীয়াকৈ, আপুনি চাব। এয়া চাওক মই লৰাই দিছোঁ আৰু আপোনালোকে দেখি পাইছেই মই লৰাই আছোঁ আৰু ইয়াতে ঢাকনখন দি দিম। তাৰপাছতে ঢেকীয়াটো সিজি ল'ব। ঢাকনখন দি দিয়াৰ পাছত এয়া আপোনালোকে দেখিছে ঢেকীয়াখিনি মই ভাজি আছোঁ আৰু মই জুই ফুকি বনাবলগীয়া হৈছে খৰি দিগদাৰৰ কাৰণে। এয়া দেখিছে আপোনালোকে ঢাকনো দি দিলোঁ মই আৰু ঢাকন থৈ ল'লোঁ। এতিয়া জুইটো জ্বলাই লৈছোঁ আৰু জুইটো জ্বলাই লোৱাৰ পাছতে এতিয়া মোৰ চব্জি হৈ যাব আৰু আপোনালোকে সকলোকে মই খাবলৈ নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকে পাৰে যদি আহি যাওক। আপোনালোকেতো মোৰ ঘৰ ঠিকনা জানিয়ে আৰু আপোনালোকে আহিলে লগতে খালে ভাল লাগিব। ঢেকীয়া আৰু বুট ভাজি মই বনাইছোঁ আৰু আপোনালোকে খাই কেনে পাব, আপোনালোকে খাই চালে গম পাব। সেয়ে আপোনালোকে আহক, আমাৰ ঘৰলৈ মাতিছোঁ। এয়া চাওক মই জুই জ্বলাইছোঁ, জুইতে বনাইছোঁ আৰু আমাৰ ঘৰত যিহেতু গেছ নাই, আপোনালোকক মই আগতে কৈছোঁৱে
আৰু আপোনালোকে নিশ্চয় মোক মৰম আশীৰ্বাদ দিলে মই গেছ এটা ল'ব পাৰিম আৰু উপায় নাই, নহ'লে বহুত দিগদাৰ। আপোনালোকে চাওক মই লৈ আছোঁ ঢেকীয়াখিনি সময়ে ভাজিখিনি, আৰু আপোনালোকে চাই আছে মই মানে জুইখিনিও চাই আছোঁ আৰু জুই জ্বলাই আছোঁ। আপোনালোকে জানে আমি গাঁৱলীয়া পৰিৱেশত ডাঙৰ হোৱা, আৰু কথাখিনি কওঁতে অলপ লাগি ধৰিব পাৰে, তাৰ কাৰণে মোক ক্ষমা কৰিব। আৰু মই ভালকৈ ভিডিঅ' বনাব পৰা নাই চাগে, আপোনালোকে সাহস দিলে নিশ্চয় মই পাৰিম আগলৈকে ভাল ভিডিঅ' বনাই দিবৰ কাৰণে। মোৰ এই ঢেকীয়া ভাজিখিনি হৈ গৈছে। ঢেকীয়া ভাজিখিনি মই অকণমান ৰাখি লৈ মই উলিয়াই ল'ম, আৰু সেইখিনি আমি গাঁৱলীয়া পৰিৱেশ, আৰু আমাৰ গাঁৱত ঢেকীয়া পোৱা যায়, ঢেকীয়া কচু আমি এনেকুৱাবিলাকে খাই থাকোঁ। সেয়ে আপোনালোকক মই ঢেকীয়া ভাজিৰে মই ভিডিঅ' এটা বনাই দিছোঁ, আৰু আপোনালোকে সকলোৱে আদৰি ল'ব আৰু মোক মৰম চেনেহ দিব। মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো সামৰণি মাৰিবলৈ মন নাই, আপোনালোকৰ লগত কথা পাতি থাকিবলৈ মন যায়, আৰু আপোনালোকে সকলোৱে মোক মোৰ ভিডিঅ'টো সামৰণি মৰাৰ কাৰণে ক্ষমা কৰিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাটি কেনে নাচাব। মোৰ ঢেকীয়া আৰু বুট ভাজি হৈ গ'ল, আপোনালোকেও খাব পাৰিব। যদি আপোনালোকক খাবলৈ মন আছে আহি যাওক আমাৰ ঘৰত, ভাত এসাঁজ খাই যাব। আৰু মই মোৰ ভিডিঅ'টো এতিয়া ইমানতে সামৰণি মাৰিছোঁ। এয়া ৰ'ব, মই ঢেকীয়া ভাজিখিনি উলিয়াই ল'ব লাগিব, উলিয়াই লওঁ। মই দেখিলে আপোনালোকে ঢেকীয়া ভাজিখিনি উলিয়াবলৈ লৈছোঁ, কাঁহী ঠিক কৰি লৈছোঁ, আৰু আপোনালোকে মোক সকলোৱে এনেকৈ বনাই খাই কেনে পাম। এই ঢেকীয়া ভাজিখিনি উলিয়াইছোঁ, দেখিছে আপোনালোকে। আৰু এতিয়া ভাত উলিয়াব লাগিব, আৰু মানুহক দিব লাগিব ভাতৰ লগত ভাজি। আৰু আমি এনেকৈয়ে ভাজি বনাই খাওঁ। আমাৰ বহুত মানে কম খৰচতে আমি জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, আৰু আমাৰ খৰচ পাতি বঢ়াই ৰাখিব নিবিচাৰোঁ। আৰু আমাৰ ঘৰ দুৱাৰবিলাকো আমি এনেকৈ কমকৈ আমি সন্তুষ্ট হৈ থাকিব বিচাৰোঁ। আৰু চব্জি কেনেকুৱা লাগিছে চাইছে, চব্জি কালাৰটো এনেকুৱা হ'ল, আৰু আপোনালোকে খাই কেনে পাব নিশ্চয়। আপোনালোকে কমেণ্টত জনাব। মইতো খাই এতিয়া বৰ্তমান ভালে পাওঁ, আৰু আপোনালোকে ঢেকীয়া ভাজি হৈ গ'ল, নমায়ো হৈ গ'ল। এতিয়া মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই অসম, নমস্কাৰ।